নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ জনমতলৈ এটা জিঅ'পলিটিক্সৰ টপিকৰ ওপৰত আজি আলোচনা কৰিম। আপোনালোক সকলোৱে গম পাই আছে যে ইজৰাইল আমেৰিকাৰ যুটীয়া অভিযানত ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামনেৰ ইতিমধ্যে মৃত্যু হৈছে আৰু মধ্যপ্ৰাচ্যত অৰ্থাৎ মিডল ইষ্টত ভয়ংকৰ যুদ্ধ হৈছে, মানে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে পুৰা। এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ কাৰণসমূহ কি কি? আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত কিয় আক্ৰমণ কৰিছে বা ইৰাণে আমেৰিকা আৰু ইজৰাইলক কিয় চকু পাৰি দেখিব নোৱাৰে, আমি সেই গোটেই কথাখিনি ডিছকাশ্যন কৰিম। মূল 4টা পইণ্ট আছে ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা সংঘৰ্ষৰ মূল 4টা পইণ্ট আমি বিচাৰি উলিয়াইছোঁ। সেই মূল 4টা পইণ্ট আমি আলোচনা কৰিম, কি কাৰণত কেনেধৰণে এই সংঘৰ্ষ হৈ আছে আৰু ইয়াৰ পৰিণতি কি হ'ব পাৰে। আৰু আমাৰ ভাৰতবৰ্ষৰ ওপৰত এই সংঘৰ্ষৰ মধ্যপ্ৰাচ্যত যি উত্তেজনাৰ সৃষ্টি হৈ আছে, যি আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে, তাৰ ফলাফল বা ভাৰতৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি, সেই গোটেই কথাখিনি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো হ'ল যে যোৱা শনিবাৰে অৰ্থাৎ 28 ফেব্ৰুৱাৰীৰ দিনাখন আমেৰিকা আৰু ইজৰাইলে এক গোপন অভিযান চলাই এয়াৰ ষ্ট্ৰাইক কৰে আৰু সেই এয়াৰ ষ্ট্ৰাইকটোৰ সেই অভিযানটোৰ নাম আছিলে অপাৰেশ্যন এপিক ফিউৰি। অপাৰেশ্যন এপিক ফিউৰি নামৰ এই অভিযানটোৰ জৰিয়তে তেওঁলোকে ইজৰাইলৰ যিসকল শীৰ্ষ নেতা আছিলে, ইৰাণৰ যিসকল শীৰ্ষ নেতা আছে, যে ধৰি লওক আয়াতুল্লাহ আলী খামনে হওক বা বাকী যিসকল লিডাৰ আছে, সেই লিডাৰসকলক হত্যা কৰা সেই পৰিকল্পনা আছিলে তেনেধৰণৰ। আৰু সেইমতে 28 ফেব্ৰুৱাৰী 11:30 যেতিয়া সেই অপাৰেশ্যনটো আৰম্ভ কৰিছিলে আৰু সেই অপাৰেশ্যনটোৰ জৰিয়তে আয়াতুল্লাহ আলী খামনে, যাক ইৰাণৰ একদম শ্ৰেষ্ঠ শীৰ্ষতম লিডাৰ বুলি যাক কোৱা হয়, তেওঁক হত্যা কৰা হ'ল। এতিয়া যদি চোৱা যায়, ইয়াতে চাওক, এইখন হৈছে ইৰাণ, একদম মেপতে নাহে বা মেপত আপুনি চালে জুম কৰি চাব লাগিব। এইখন হৈছে ইজৰাইল, ইয়াতে পেলেষ্টাইন আছে বা ফিলিষ্টিন আছে বা গাজা বুলি এটা অংশ আছে, আৰু এইখন হৈছে ইজৰাইল আৰু এইখন হৈছে ইৰাণ। এই ইৰাণৰ যিসমূহ কাৰ্ডামান্স হওক, তেহৰান হওক, তেহৰান হৈছে ইৰাণৰ ৰাজধানী। তাৰপিছত ইস্ফাহান হৈছে ইৰাণৰ, য'ত পাৰমাণৱিক গৱেষণা চলি আছে। ইৰাণে মনে মনে যি পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছে, গৱেষণা চলি আছে, ইস্ফাহানত চলি আছে। বাকী যিকেইটা, তেহৰান হৈছে যিহেতু প্ৰশাসনিক কেন্দ্ৰ, তেওঁলোকৰ যিহেতু তেহৰান হৈছে ৰাজধানী। তাৰপিছতে কাৰাজ হওক, কম হওক, কাৰমানচা হওক বা বাকী যিসমূহ মূল কেন্দ্ৰ আছে, সেই মূল কেন্দ্ৰসমূহত ইজৰাইলে আৰু আমেৰিকাৰ যুটীয়া অভিযান চলাই পেলাই ইয়াতে এয়াৰ ষ্ট্ৰাইক কৰে। এয়াৰ ষ্ট্ৰাইক কৰি পেলাই তাৰপিছত ইৰাণেও প্ৰত্যুত্তৰ দিয়ে। ইৰাণে প্ৰত্যুত্তৰ দি পেলাই ইয়াতে আমেৰিকাৰ কিছুমান ঘাটি আছে, ধৰি লওক UAEত হওক, ওমানত হওক, কাটাৰত হওক, বাহৰেইনত হওক, কুৱেইটত হওক, আৰু বিভিন্ন ধৰণৰ এই মধ্যপ্ৰাচ্যৰ যিসমূহ ৰাষ্ট্ৰ আছে, সেই ৰাষ্ট্ৰসমূহৰ ক'ৰবাত আমেৰিকাই কি কৰি থৈছে, তেওঁলোকৰ সামৰিক ঘাটি পাতি থৈ দিছে। আৰু সেই সামৰিক ঘাটিসমূহত ইৰাণে ৰিটালিয়েট কৰে, ইৰাণে প্ৰত্যুত্তৰ দিয়ে। ইজৰাইলৰ ওপৰত ইৰাণে মিছাইল এটেক কৰে বা এই কেন্দ্ৰসমূহৰ ওপৰত ইৰাণে মিছাইলেদি প্ৰত্যুত্তৰ দিয়ে। এতিয়া কথাটো হ'ল যে এই যুদ্ধখনৰ মূল কাৰণ কি? প্ৰথমটো পইণ্ট হৈছে যে ইছলামিক ৰিভলিউশ্যন বা ইছলাম বিপ্লৱ আৰু আদৰ্শগত বিৰোধিতা। অৰ্থাৎ যিজন নেতাৰ মৃত্যু হ'ল আয়াতুল্লাহ আলী খামনে, আয়াতুল্লাহ আলী খামনেৰ নেতৃত্বত 1979 চনত এটা ইছলামিক ৰিভলিউশ্যন তেওঁ আনিছিলে ইৰাণত। আৰু সেই ইছলামিক ৰিভলিউশ্যনৰ কাৰণে এসময়ৰ বন্ধু, তাৰ আগলৈকে ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ লগত ঘনিষ্ঠ বন্ধু আছিলে। আৰু সেই যেতিয়া ৰিভলিউশ্যনটো আনে, ইছলামিক ৰিভলিউশ্যন কি হয়? ইছলামিক ৰিভলিউশ্যন হৈছে সেই সময়ত ইৰাণত পশ্চিমীয়া যি সংস্কৃতি, পশ্চিমীয়া চিনেমা হওক, পশ্চিমীয়া ড্ৰেছ পোছাক হওক বা পশ্চিমীয়া কালচাৰ যিসমূহ আছিলে, সেই পশ্চিমীয়া কালচাৰসমূহে তাতে ইৰাণৰ মানুহবিলাকে সেইসমূহ গ্ৰহণ কৰিছিলে। কিন্তু যেতিয়া ইছলামিক ৰিভলিউশ্যন আহিল, ইছলামিক ৰিভলিউশ্যন অহাৰ পিছত তাতে পশ্চিমীয়া যিসমূহ কালচাৰ আছে, সেই পশ্চিমীয়া কালচাৰসমূহ বেন কৰা হ'ল। আৰু ছেকেণ্ডটো পইণ্ট হৈছে যে সেইকাৰণে ইৰাণে আমেৰিকাক গ্ৰেট ছয়তান বুলি কয় আৰু ইজৰাইলক লিটল ছয়তান, অৰ্থাৎ সৰু ছয়তান বুলি কয়। কাৰণটো হৈছে আগতে ইয়াতে ইজৰাইলখন নাছিলে, ইয়াতে গাজা, পেলেষ্টাইনত এই গোটেই অঞ্চলটো যদি আপুনি চায়, মধ্যপ্ৰাচ্যৰ এই অঞ্চলটো, এইখিনি হৈছে গোটেই মুছলিম অধ্যুষিত এটা অঞ্চল হয়। এই মধ্যপ্ৰাচ্যৰ গোটেইবিলাক ইৰাণ হওক, ইৰাক হওক, চিৰিয়া হওক, লেবানন হওক, বাহৰেইন, কাটাৰ, চৌদি আৰৱ হওক, ওমান হওক, এই গোটেই এৰিয়াটো হৈছে মুছলিম অধ্যুষিত এৰিয়া। আৰু এই মুছলিম অধ্যুষিত এৰিয়াত ইজৰাইলে হৈছে একমাত্ৰ এনেকুৱা এখন দেশ যিখনত ইহুদী জনসংখ্যা আছে।
অৰ্থাৎ এইখন আগলৈকে ইজৰাইল নাছিলে, ইয়াক স্থাপন কৰা হৈছে, ইহুদীসকলক আনি পেলাই ইয়াতে বসতি দিয়া হ'ল, বসতি দি পেলাই ইয়াক এখন পিছত ৰাষ্ট্ৰ হিচাপে মানে স্বীকৃতি দিয়া হয়। তো সংঘাতটো হৈছে যে যিহেতু এইখন গোটেইখন মুছলিম অধ্যুষিত এৰিয়া আৰু ইৰাণে বিচাৰে যে এই গোটেই মুছলিমসকলৰ, ইৰাণে ভাবে যে এই গোটেই মুছলিমসকলৰ লিডাৰ হৈছে তেওঁলোক, আমি মুছলিমসকলৰ ৰক্ষাকৰ্তা, আৰু তাৰ কাৰণে ইৰাণে ইজৰাইলক ইয়াত বহুৱাটো কোনোপধ্যে তেওঁলোকে গ্ৰহণ নকৰে। কাৰণ ইয়াতে তেওঁলোকৰ মুছলমানসকলৰ যি মছজিদ আছে, গুৰুত্বপূৰ্ণ মছজিদ, সেই মছজিদ ভাগো ইয়াতে আছে। তাৰ লগতে ইয়াতে গোটেইখিনি যিহেতু আগতে মুছলিম অধ্যুষিত মানুহে ইয়াতে বসবাস কৰিছিলে, তাত আনি পেলাই যেতিয়া ইহুদী জনসংখ্যা মানুহ বঢ়াই দিলে, আৰু সেইটো হৈছে আমেৰিকা আৰু ইজৰাইলৰ লগত ইৰাণৰ সংঘৰ্ষ হোৱাৰ এটা অন্যতম কাৰণ। বুজি পালে? ছেকেণ্ড কাৰণটো হৈছে যে যিহেতু তাৰপিছত আহি ইয়াত বঢ়াই দিয়াৰ পিছত ইৰাণত ইজৰাইলৰ যিহেতু তেওঁলোক টেকন'লজিকেলি তেওঁলোকে সামৰিকভাৱে বহুত শক্তিশালী হৈ গ'ল, আৰু আমেৰিকাই ইয়াত ইজৰাইলক যথেষ্টখিনি সহায় কৰে, টেকন'লজি আগবাঢ়ি যোৱাত মানে বিভিন্ন ধৰণৰ সহায় যিহেতু আগবঢ়ায়। তাৰ কাৰণে আৰু যিহেতু ইজৰাইলৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে, সেইকাৰণে ইৰাণে ভাবে যে যিহেতু এইখিনি কাৰো ওচৰত পাৰমাণৱিক অস্ত্ৰ নাই, আৰু পাৰমাণৱিক অস্ত্ৰ যেতিয়া যাৰ হাতত থাকে, সেই অস্ত্ৰ থকা দেশখনৰ প্ৰতি বেলেগ দেশে ভয় কৰে আক্ৰমণ কৰিবৰ কাৰণে। কাৰণ যদি কিবা কাৰণত মই আক্ৰমণ কৰোঁ, তাৰ প্ৰত্যুত্তৰত যদি মোৰ ওপৰত পাৰমাণৱিক আক্ৰমণ কৰি দিয়ে, তেতিয়াহ'লে কি হ'ব ঘটনাটো? তাৰ কাৰণে পাৰমাণৱিক অস্ত্ৰ যিবিলাক দেশৰ হাতত আছে, সেই 8-9খন দেশৰ হাতত আছে, সেই 8-9খন দেশক আক্ৰমণ কৰিবৰ কাৰণে বাকী ৰাষ্ট্ৰসমূহে ভয় কৰে, আৰু সেইকাৰণে ইৰাণে ভাবে যে আমি পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিম, আমি পাৰমাণৱিক নিউক্লিয়াৰ ডেভেলপ কৰিম, নিউক্লিয়াৰ বম আমি ডেভেলপ কৰিম। আৰু সেইটো যদি ইৰাণে কিবা কাৰণত নিউক্লিয়াৰ বম ডেভেলপ কৰি লয়, সেইটো প্ৰথমটো নিউক্লিয়াৰ বম হয়তো ইজৰাইলতে পৰিব, কাৰণ ইজৰাইল এতিয়া হৈছে ইৰাণৰ ঘূৰ শত্ৰু। আৰু আমেৰিকাৰ কি কাৰণে ইয়াতে উঠি পৰি মৰিছেহি? আমেৰিকাখনতো ইয়াত নাই। তেওঁলোকে ইয়াত উঠি পৰি মৰাৰ কাৰণটো এটাই যে কাৰণ আমেৰিকাই বিচাৰে যে এই অঞ্চলটো তেওঁলোকৰ কণ্ট্ৰলত থাকক। যেনেকৈ তেওঁলোকে চৌদি আৰবক তেওঁলোকৰ নিজৰ বন্ধু হিচাপে তেওঁলোকে ইয়াত কণ্ট্ৰল কৰিব ইয়াতে দিছে, গোটেইবিলাক সামৰিক ঘাটি পাতি থৈ দিছে। তাৰপিছতে এইফালে ইজৰাইলৰ ওপৰত যেনেকৈ ইজৰাইল হৈছে তেওঁলোকৰ বন্ধু পাতি পেলাই এই অঞ্চলটোত ইজৰাইলক সহায় কৰি পেলাই এই গোটেই অঞ্চলটোত তেওঁলোকে কি কৰিব বিচাৰে? আমেৰিকাই ইয়াতে তেওঁলোকৰ নীতি নিয়মবিলাক চলাব বিচাৰে। কাৰণটো এটাই যে এই গোটেই দেশকেইখনত হৈছে খাৰুৱা তেল পোৱা যায়। এইকেইখন হৈছে গাল্ফ কাণ্ট্ৰিৰ কাৰণে ইয়াতে বহুত খাৰুৱা তেল পোৱা যায়, আৰু পৃথিৱীৰ মেক্সিমাম দেশলৈ ইয়াৰ পৰাই খাৰুৱা তেলসমূহ কি হয় পঠিওৱা হয়। আপোনাৰ যদি চাই ইয়াতে এটা দেখিব যে ষ্ট্ৰেইট অফ হৰমুজ, এইটো হৈছে ইৰাণৰ ষ্ট্ৰেইট অফ হৰমুজ। এই ষ্ট্ৰেইট অফ হৰমুজ প্ৰণালীৰ জৰিয়তে ইয়াতে বহু জাহাজবিলাক পৃথিৱীৰ যিবিলাক বাণিজ্য জাহাজ আছে, গোটেই ব্যৱসায় বাণিজ্যৰ সেইবিলাক এইফালেদিয়ে পাৰ হয়। ঠিক আছে, তাৰ কাৰণে দেখিছেনে আপোনালোকে আমেৰিকাৰ ঘাটিবিলাক ক'ত পাতি থৈ দিছে? কাৰণ আমেৰিকাই বিচাৰে যে এই অঞ্চলখিনিত তেওঁলোকে যদি সামৰিক ঘাটি পাতি থৈ দিয়ে, তেতিয়াহ'লে তেওঁলোকে ব্যৱসায় বাণিজ্যৰ কাৰণে তেওঁলোকে চিন্তা কৰিব নালাগে। সেইকাৰণে আমেৰিকাই সেইফালে ইয়াতে পৰিছেহি। আৰু আমেৰিকাৰ ছেকেণ্ড এটা খং উঠা কাৰণ হ'ল আমেৰিকাই আগতে ইৰাণৰ ওপৰত আধিপত্য কৰিছিলে, পশ্চিমীয়া সংস্কৃতি বন্ধু হৈছিলে, পশ্চিমীয়া সংস্কৃতি জাপি দিছিলে। পিছত যেতিয়া ইছলামিক ৰিভলিউশ্যন হ'ল, তেওঁলোকে নিজৰ ইছলামৰ যি নিয়ম নীতি পালন কৰিবলৈ ল'লে, তাৰ ফলত আমেৰিকা ইয়াৰ পৰা যিহেতু খেদি পঠালে, সেইটো এটা হৈছে অন্যতম কাৰণ। তাৰপিছতে 3 নম্বৰ কাৰণটো হৈছে প্ৰক্সি ৱাৰ। প্ৰক্সি ৱাৰ হৈছে ইৰাণে ডাইৰেক্ট ইজৰাইলৰ লগত যুদ্ধ নকৰে বা অন্য আমেৰিকাৰ লগত যুদ্ধ নকৰে। ইৰাণে কি কৰিছে? ইৰাণৰ কেইটামান সশস্ত্ৰ গোট আছে, ইৰাণৰ নহয়, সেইকেইটা বাহিৰত থাকে। ইয়াতে ধৰি লওক গাজাত আছে আপোনাৰ হামাছ নামৰ এটা সশস্ত্ৰ গোট আছে, লেবাননত হিজবুল্লাহ নামৰ এটা সশস্ত্ৰ গোট আছে, তেনেকৈ আপোনাৰ ইয়েমেনত আছে হুটি বুলি এটা গোট আছে। সেই গোটসমূহক কি কৰে? ইৰাণে ফাণ্ড দিয়ে, তেওঁলোকক অস্ত্ৰ দিয়ে, টকা দিয়ে, যাতে ইজৰাইলৰ ওপৰত আক্ৰমণ চলি থাকে বা আমেৰিকাৰ যিসমূহ সামৰিক ঘাটি আছে, সেই সামৰিক ঘাটিসমূহৰ ওপৰত যাতে আক্ৰমণ চলি থাকে। আৰু এইফালে যিহেতু পৃথিৱীৰ যিমানবিলাক বিজনেছ ব্যৱসায় কৰিবৰ কাৰণে যিসমূহ জাহাজ অহা যোৱা কৰে, এই ৰাস্তাটো দি, এই ষ্ট্ৰেইট অফ হৰমুজ দি, আৰু সেই জাহাজসমূহৰ ওপৰত আক্ৰমণ চলাই যদি তেওঁলোকে বিচৰাটো নাপায়, আৰু ইৰাণে সেই সশস্ত্ৰ গোটসমূহক কি কৰে? ফাণ্ড কৰে। সেইটো এটা হৈছে ইজৰাইলৰ ওপৰত তেনেকৈ সন্ত্ৰাসবাদী আক্ৰমণ চলাই থাকে বা অন্য এই তেনেকুৱা ধৰণৰ ঘাটিসমূহৰ ওপৰত আক্ৰমণ চলাই থাকে, সেইটো এটা হৈছে অন্যতম কাৰণ। আৰু
4 নম্বৰ কাৰণটো হৈছে আঞ্চলিক আধিপত্য। ইৰাণে বিচাৰে যে এই অঞ্চলটোৰ ওপৰত, মই আগতে ক'লোঁ যে ইৰাণে বিচাৰে যে গোটেই যিমানখিনি এইখিনিত মুছলিম মানুহ আছে, মুছলিম অধ্যুষিত এৰিয়া আছে, তাৰ গোটেইখিনি ইৰাণে ভাবে যে আমিয়ে তেওঁলোকৰ ৰক্ষক, আৰু তাৰ কাৰণে ইৰাণে কি কৰে সদায় মানে সেইটো কাৰণে যুঁজি থাকে যাতে এই ঠাইখিনিত ইৰাণৰ আধিপত্য থাকক, এই ঠাইখিনিত আমেৰিকাৰ আধিপত্য যাতে নাথাকে, আমেৰিকা আহি পেলাই যাতে ইয়াতে সামৰিক ঘাটি পাতিব নোৱাৰে আৰু কিবা কৰিব নোৱাৰে বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা লগাই থাকিব নোৱাৰে, তাৰ কাৰণে ইৰাণে নিজৰ আধিপত্য বিচাৰে এই এৰিয়াটোত। তাৰ কাৰণে চতুৰ্থ কাৰণটো হৈছে সেইটো এটা। এতিয়া যদি আমি গম পালোঁ যে মুখ্য 4টা কাৰণ, এটা হৈছে এতিয়া যুদ্ধ লগাৰ মূল কাৰণটো যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে ইৰাণে মনে মনে নিউক্লিয়াৰ মানে বম ডেভেলপ কৰি আছে, আৰু যোনদিনাখনে নিউক্লিয়াৰ বম ডেভেলপ কৰি ল'ব সেইদিনাখনে প্ৰথম বমটো হয়তো ইজৰাইলৰ ওপৰত পৰিব, সেইটো কথা নিশ্চিতভাৱে থাকক। আৰু তাৰ কাৰণে ইজৰাইলে ভয় খায় যাতে ইৰাণে কোনো কাৰণত নিউক্লিয়াৰ বম ডেভেলপ কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে ক'ত আক্ৰমণ কৰিছে, ইস্ফাহানত আক্ৰমণ কৰিছে, য'ত নিউক্লিয়াৰ টেষ্ট হৈছিলে। আৰু যোনজন এতিয়া আয়াতুল্লাহ আলী খামেনেই হয়, এই আয়াতুল্লাহ আলী খামেনেই হৈছে এই নিউক্লিয়াৰ টেষ্ট বা যি নিউক্লিয়াৰ গৱেষণা চলি আছে সেই নিউক্লিয়াৰ গৱেষণাৰ তাক মানে লৈ যোৱাৰ, সেই নিউক্লিয়াৰ গৱেষণা চলাই যোৱাৰ, সেই নিউক্লিয়াৰ কাম আগবঢ়াই নিয়াৰ এজন শীৰ্ষ নেতা বা তেওঁ এজন মুখ্য লিডাৰ হিচাপে তেওঁ কাম কৰি আছে। আৰু বৰ্তমানৰ আক্ৰমণটো সেইটো কাৰণে ইজৰাইল আৰু আমেৰিকাই আহি পেলাই ইয়াতে কৰিছে। আমেৰিকাৰ কাম একো নাই, আমেৰিকাই বিচাৰে যে এনেকুৱা এটা এৰিয়া বিচাৰি লয় যিটো এৰিয়াত কোনোবা এখন দেশক তেওঁলোকে সৰুকৈ সহায় কৰিব, সহায় কৰি পেলাই সেই মানে অস্ত্ৰ শস্ত্ৰ দিব, কিবা এটা টেকন'লজি দিব, অলপমান তেওঁলোকৰ বহতীয়া কৰি লৈ পেলাই সেই অঞ্চলটোত কোনোবা এখন নিৰ্দিষ্ট দেশক মানে সেই দেশখনৰ ওপৰত যেতিয়া তেওঁলোকে আধিপত্য কৰি ল'ব, আধিপত্য কৰি লোৱাৰ পিছত বাকী সেই অঞ্চলটোত তেওঁলোকে কি কৰিব বিচাৰে, নিজৰ আধিপত্য বিস্তাৰ কৰি থাকিব বিচাৰে। এই আমেৰিকাৰ মতলবটো হৈছে সেইটো, যেনেধৰণে ইজৰাইলৰ ওপৰত বন্ধু হৈ পেলাই ইজৰাইলৰ লগত ঘনিষ্ঠতা হৈ পেলাই তেওঁলোকে এই মধ্যপ্ৰাচ্য অঞ্চলটোত কি কৰি থাকিব বিচাৰে, আধিপত্য কৰি থাকিব বিচাৰে। বেলেগ কাৰণ একো নাই, মেইন কথা হৈছে টকা পইচা, ব্যৱসায়। অৰ্থাৎ যিহেতু এইখিনি গাল্ফ কাণ্ট্ৰি হয়, এই গাল্ফ কাণ্ট্ৰিখিনিত প্ৰচুৰ পৰিমাণে খাৰুৱা তেল পোৱা যায়, সেই খাৰুৱা তেলখিনিৰ ওপৰত যাতে নিজৰ অধিকাৰ মানে ৰাখিব বিচাৰে, তাৰ কাৰণে কি কৰে আমেৰিকাই এই চব নতংগীবাজি কৰি থাকে। তো ইৰাণেওতো সোধা নহয়, ইৰাণেও প্ৰত্যুত্তৰ দিছে। আপোনাৰ ইয়াতে চাওক, ইৰাণেও যিসমূহ আমেৰিকাৰ সামৰিক ঘাটি আছিলে সেই সামৰিক ঘাটিসমূহত দিছে। আনকি ডুবাইৰ নিচিনা ডুবাই যি নিজকে কৈ থাকে যে ছেফেষ্ট কাণ্ট্ৰি বা ছেফেষ্ট চহৰ, সেই চহৰটো গৈ পেলাই ইৰাণৰ মিছাইল পৰিছে, বিল্ডিং ধ্বংস কৰা হৈছে, ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে, আৰু যিসমূহ ঘাটি আছে সেইসমূহ ঘাটিতো ইৰাণে প্ৰত্যুত্তৰ দিছে। এতিয়া মূল কথাটো হ'ল এই যুদ্ধখন কি হ'বগৈ গৈ পেলাই, এই যুদ্ধখন কি হ'ব। এতিয়া যিহেতু যোনজন শীৰ্ষ নেতা আছিলে সেই শীৰ্ষ নেতাজনক ইতিমধ্যে হত্যা কৰা হ'ল, বাকী আৰু বহুতো শীৰ্ষ নেতাক হত্যা কৰিছে বুলি খবৰ ওলাইছে। কোন কাক হত্যা কৰিছে সেই খবৰখিনি এতিয়াও মানে চৰকাৰী পক্ষৰ বাবে স্থায়ীভাৱে অহা নাই, তাৰ কাৰণে আমি এতিয়া গম পোৱা নাই। কিন্তু বহুকেইজন শীৰ্ষ নেতাক হত্যা কৰিছে। যদিহে ইৰাণে একচেপ্ট কৰি লয় যে আমি পাৰমাণৱিক অস্ত্ৰ নবনাওঁ আৰু পাৰমাণৱিক কাৰ্যসূচী যদি তেওঁলোকে বন্ধ কৰি দিয়ে, তাৰপিছতে তেওঁলোকে যদি আমেৰিকা আৰু ইজৰাইলৰ লগত পুনৰ আলোচনা কৰিবলৈ আগবাঢ়ে, তেতিয়াহ'লে এই যুদ্ধ খাম কাটিব। ইৰাণে কৈ আছে যে আমি পাৰমাণৱিক অস্ত্ৰ বনাইছোঁ আমাৰ নিজৰ বিদ্যুৎ উৎপাদনৰ কাৰণে, আমি আমাৰ চিকিৎসাৰ গৱেষণাৰ কাৰণে, বা আমাৰ যিসমূহ শক্তিৰ প্ৰয়োজন আছে, মানে ধৰি লওক কাৰেণ্টৰ প্ৰয়োজন আছে, বিদ্যুতৰ প্ৰয়োজন আছে, সেই শক্তিৰ উৎপাদনৰ কাৰণে আমি কি কৰি আছোঁ, নিউক্লিয়াৰ গৱেষণা কৰিব বিচাৰোঁ, মানে নিউক্লিয়াৰ টেষ্ট কৰিব বিচাৰোঁ। কিন্তু সেইটোতো নিউক্লিয়াৰ টেষ্টটো এটা সময়ত গৈ পেলাইতো সেইটো বম বনাব, সেইটো চিয়'ৰ। তাৰ কাৰণে আমেৰিকা আৰু ইজৰাইলে কি খায়, ভয় খাই আছে। ভয় খাই পেলাই যেতিয়াই গম পায় যে বনাই আছে, নিউক্লিয়াৰ টেষ্ট কৰি আছে, আৰু টেষ্ট কৰি থাকিলে গৈ পেলাই তাতে এয়াৰ ষ্ট্ৰাইক কৰে, আৰু এয়াৰ ষ্ট্ৰাইক কৰি পেলাই সেই ঘাটিটো ধ্বংস কৰি দিয়ে। এইখিনি হৈছিলে মূল কথা। আৰু এতিয়া আমি আহিছোঁ শেষৰ পইণ্টটোলৈ। ইয়াৰ ফলত আমাৰ ভাৰতত কিবা প্ৰভাৱ পৰিব নেকি? অভিয়াছলি ভাৰতত প্ৰভাৱ পৰিব, কাৰণ এইটো মই কৈ আছোঁ, এইটো যে ষ্ট্ৰেইট অফ হৰমুজ, এই ষ্ট্ৰেইট অফ হৰমুজৰ ফালেদিয়ে আমাৰ ভাৰতবৰ্ষৰ আমাৰ চাহ যায়, আমাৰ চাউল যায়, আমাৰ মছলা পাতি যায়, এইফালেদি পাৰ হৈ যায় এই পথটো দিয়ে। যদি এইটো ষ্ট্ৰেইট অফ হৰমুজটো যদি বন্ধ কৰি দিয়ে, এতিয়া বন্ধ হৈ আছে যিহেতু
ইৰাণে যিহেতু ভাবুকি দিছে বন্ধ কৰি দিম বুলি, এইফালে যেতিয়া জাহাজ যাব নোৱাৰিব, তেতিয়াহ'লে আমাৰ ভাৰতৰ বস্তু বিক্ৰী হোৱাত অসুবিধা হ'ব। এইফালৰ পৰা যিহেতু তেল আহে, এইফালৰ পৰা যিহেতু ইৰাণৰ ফালৰ পৰা, ইৰাকৰ ফালৰ পৰা এইফালৰ পৰা যিহেতু তেল আহে বিভিন্ন দেশসমূহলৈ, আমাৰ ভাৰতবৰ্ষও যিহেতু ইয়াৰ পৰা তেল লয়, যদি এই ৰাস্তাটোৱে বন্ধ কৰি দিয়ে তেল যাব কেনেকৈ আমাৰ এয়ালৈ, এই দেশসমূহলৈ তেল যাব কেনেকৈ? তো শক্তি খণ্ডত ব্যাপক নাটনিৰ সৃষ্টি হ'ব পাৰে। আৰু তাৰ কাৰণে আমাৰ দেশৰ চৰকাৰে ইতিমধ্যে কালি প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ছিকিউৰিটিৰ ওপৰত, নিৰাপত্তাৰ ওপৰত তেওঁলোকে গুৰুত্বপূৰ্ণ মিটিং কৰিছে, শক্তিৰ নিৰাপত্তাৰ ওপৰতো তেওঁলোকে গুৰুত্বপূৰ্ণ মিটিঙত বহিছে যে বিকল্প কি ৰাস্তা আছে, ৰাছিয়াৰ পৰা তেল অধিক ক্ৰয় কৰিব লাগিব, ৰাছিয়াৰ পৰা যিহেতু অধিক তেল ক্ৰয় কৰিব লাগিব বা কেনেধৰণে কি কৰিব, তেওঁলোকে সেইসমূহ আলোচনা কৰিছে, ইয়াৰ প্ৰভাৱ। আৰু এটা কথা হ'ল কি, বহুতো ভাৰতীয়, প্ৰায় 90 লাখ 1 কোটিমান ভাৰতীয় এই মধ্যপ্ৰাচ্যত কি কৰি আছে, কাম কৰি আছে, ইয়াতে তেওঁলোকে মানে বসবাস কৰি আছে, আৰু সেই ভাৰতীয়সকলক লৈও চিন্তাৰ কাৰণ আছে। এতিয়া কথাটো হ'ল, যিহেতু মূল নেতাজন, শীৰ্ষ নেতাজনক হত্যা কৰা হ'ল আৰু এতিয়াও আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে, যদি তেওঁলোকে লাষ্টত মানি লৈ গ'ল যে আমি এনেকুৱা চুক্তিত কিবা বহিবলৈ যদি তেওঁলোকে মানি লয়, তেতিয়াহ'লে যুদ্ধ খাম কাটিব। আৰু যদি নামানে, এই যুদ্ধখনে এটা সময়ত গৈ ভয়ংকৰ ৰূপ ল'ব, আৰু এই ভয়ংকৰ ৰূপ লৈ এটা সময়ত গৈ হয়তো পাৰমাণৱিক যুদ্ধ হ'ব পাৰে। ইয়াতে আপোনাৰ পাৰমাণৱিক বতৰ আহি যাব পাৰে, যেতিয়া নিউক্লিয়াৰ বম ফুটিব ন, হিৰোশ্বিমা নাগাচাকিত যেনেকুৱা হৈছিলে, ইয়াত নিউক্লিয়াৰ বম ফুটাব গ'লে আপোনাৰ গোটেই প্ৰায় পৃথিৱীখনত মানে আধা আধি ধ্বংস হোৱাৰ নিচিনাই হৈ যাব। এটা ডাঙৰ ঘটনা হ'বলৈ গৈ আছে যদিহে ইমান এটা খাম নাকাটে। আমি পৰৱৰ্তী আপডেট আহি থাকিলে আপোনালোকক জনাই থাকিম। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এনেধৰণৰ আপডেট পাই থাকিবৰ বাবে বা এনেকুৱা জিঅ' পলিটিক্সৰ ওপৰত আপোনালোকে জানি থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।